দিনৰ আগলৈকে গাড়ীবিলাকত দেখাই আছিলে যে আমি সাহায্য দান, কিন্তু আজি শ্ৰম দান মহান দান বুলি লিখি এনেকে জাজিমুখ কিমান নং কাৱৈ মাৰি ঘাঁহিজানৰ পৰা এনেকে লিখি আহিছে। এতিয়া সময় পৰিৱৰ্তন হ'ব। কৈছো মিষ্টাৰ বিটুৰ লগত শত সহস্ৰ নহয় হাজাৰ হাজাৰ মানুহ ওলাই আহিব এনেকে শ্ৰম দান কৰিবলৈ। গৌৰৱে আমি চিঞৰিবলৈ মন গৈছে, কাৰণ আমি জুবিন যুগৰ মানুহ। জয় জুবিন দা, জয় জুবিন দা। এই হ'ল জুবিন দাৰ আদৰ্শ, এই হ'ল জুবিন দাৰ আত্মা ইয়াত বিৰাজমান হৈ আছে এই যুৱকৰ লগত। গতিকে এইসকল যুৱকক চেলুট দিব। এইসকল যুৱকে আজি এখন গাঁও সম্পূৰ্ণ কৰি যাওঁ। আমিতো লাগি আছিলো। এই হ'ল মিষ্টাৰ বিটুক চাপৰ্ট কৰা শত সহস্ৰ যুৱকৰ শক্তি। যিখন গাঁও মৰুভূমিলৈ পৰিণত হৈ গৈছিলে, ঘৰ চাৰ খাই গৈছিলে, আজি এখন এখনকৈ ঘৰ হৈ গৈছে আৰু প্ৰত্যেকজনৰ মুখতে লাহে লাহে হাঁহি বিৰিঙিব লৈছে। এই হাঁহিটো ঘূৰাই আনিব লাগে আমাৰ যাত্ৰা। কিমান মাহ হয় নাজানো, কিন্তু প্ৰতিখন গাঁৱতে এনেদৰে হাঁহি ঘূৰাই দিয়া প্ৰতিশ্ৰুতি দিছো মিষ্টাৰ বিটুৱে। মই আজি ল'ৰা দেখুৱাই দেখুৱাই ভাগৰি গৈছো, কেনেদৰে কাম কৰি আছে, বিভিন্ন চাইডত কাম কৰি আছে। এটা বেলেগ এটা পৰিস্থিতি মই কৈছো নহয়, এই পৰিৱেশ আপোনালোকো উপভোগ কৰিবলৈ আহক। শান্তি বনত যে আমি শান্তি ঘূৰাই নিছো তাত প্ৰমাণ কৰি দিম। যিহেতু বহুত মানুহ, গতিকে এনেদৰে ভাত বনাই আছে গাঁৱৰ মানুহে। চৌগাহী ইয়াতে পাতিছে, যি নেকি বিধ্বস্ত কৰিছিলে এইটো ঘৰ কাৰোবাৰ ৱাল পৰি আছে, তাৰ ওপৰতে চৌগা পাতি ভাত ৰান্ধি আছে। গাহৰি মাংস বনাইছে ন, কিন্তু গাহৰি আকৌ মই নাখাওঁ। আকৌ মই মাংস একো নাখাওঁ, গাহৰি মাংস বনাই আছে সকলোৰে কাৰণে। গাহৰিটো মই একোৱেই নাখাওঁ, মই এওঁলোকক খুৱাওক, সেয়াই মোৰ কাৰণে বহুত দেই। শ্ৰমদান কৰিবলৈ আৰু এটা টিম লৈ আহিছে আমাৰ শিৱৰাজ অসমে। একদম গাড়ীত উঠাই আনিছে। সকলো আহক আৰু হাতে কামে লাগি যাওক। যে কেৱল ল'ৰা লৈ নহয়, বিচনাখন লৈ আনিছে। মই অলপ দিনত কৈছিলো এগৰাকী প্ৰেগনেণ্ট মহিলা আছে, তেওঁলোকৰ ঘৰটোৰ কাৰণে এখন বিচনা লৈ বিচনাখন নমাই না, তাত ফিটিং কৰি দিওঁগে বোলে। প্ৰথমটো ঘৰত বিচনা ভৰাইছো, এনেদৰে প্ৰত্যেকটো ঘৰ বিচনা ভৰাব লাগিব। প্ৰত্যেকটো ঘৰ উজলি উঠিব লাগিব। ইয়াত বিচনাখন ফিটিং কৰি দিয়ে ধুনীয়াকে ফিটিং কৰি দিয়ে। তোমালোকে সেইটো কামে কৰিলা, বিচনা ফিটিং কৰি দিয়ে, যাতে মানুহজনীয়ে গৰ্ভৱতী মহিলাগৰাকী আৰু ৰেষ্ট ল'ব পাৰে। কিমান দিনে থিয় হৈ আছিলে নহয়, আজি নতুন বিচনা ভৰাই দিলো। প্ৰথমখন ঘৰ সজাই আমি কমপ্লিট কৰিলো। দৰ্জাৰ পৰা ধৰি বিচনাৰ পৰা সকলো ফিটিং কৰিলো। আৰু আহিব ফেন চেন আহিব, ষ্টেণ্ড ফেনো আহিব, কিন্তু তেখেতৰ কাৰণে প্ৰয়োজন হৈছিলে বিচনাখন। তেখেত এগৰাকী গৰ্ভৱতী মহিলা যিহেতু, প্ৰথমতে তেওঁক বিচনাত বহাই ললো। এতিয়া নেক্সট আমি কৰি গৈ থাকিম। ভাল লাগিছে নে মনটো? ভাল লাগিছে। ধন্যবাদ দিব নালাগে, মাত্ৰ আপোনালোক সুখেৰে থাকক আৰু আমাৰ মাইনাটো য'ত মানে ভালদৰে থাকক তাকে কামনা কৰিছো। আমি কেৱল ঘৰখন বনাই দিলে নহ'ব, ঘৰখন ধুনীয়াকে সজাব লাগিব, নহয় জানো? সেইকাৰণে ইয়াত চিলিং লগাই দিছো, চাৰিওফালে চিলিং লাগিব। প্ৰতিটো ঘৰে চাবলগীয়া কৰি দিলো। এনেকে চেকে দি দিবা, দেখিবলৈ ধুনীয়া হ'ব লাগিব ন। আমাৰ বনাই আছে। মাস্কখন খুলি আছো, মাস্কখন কেলে মাৰিলো? মাস্ক মাৰি তামোল। এই আমাৰ দৰ্জা বনাই, দৰ্জাবিলাক টিঙৰ বনাইছো দেই। দৰ্জাবিলাক টিঙৰ বনাইছো, আপোনালোকে সেইটো ভুল নধৰিব। কিন্তু এতিয়া আমাৰ উপায় নাই, আমি যদি বাঁহে গাঠিবলৈ বহুত সময় লাগিব, সেইকাৰণে টিঙৰ দৰ্জা বনাইছো। আমাৰ ল'ৰাসকলে বনাই আছে ধুনীয়াকে। ক'ব আহিছে জাজিবৰ, মানে ইয়াত কাম কৰি থকাৰ কাৰণে আপোনালোক আহিলে ধন্যবাদ। ধন্যবাদ। হয়, থেংক ইউ, থেংক ইউ। সৰুকে এটা পেজ আছে, আপুনি চাব, সৰস্বতী জান বুলি আছে। আচ্ছা আচ্ছা, নিশ্চয় চাম। আপুনি ইমান ওচৰত আছে, বোলো তেওঁক লগ কৰিব যাম। থেংক ইউ, একদম সৰু কিবা এটা দিছো, থেংক ইউ ছ' আপুনি মাছ। এওঁলোকক কিবা এটা কৰিব। ধন্যবাদ, ধন্যবাদ। আজি আকৌ আমি 10টা ৰোল আনিছো, নমাই আনিছে। ইয়াৰ আকৌ যোৰহাটৰ পৰা আহিছে আমাৰ ফুকনদাই লৈ আনিছে, ধন্যবাদ। আমি যোৰহাটৰ পৰা চাপ্লাই লৈছো, ইয়াত পাবলৈ যিহেতু নাই। আপুনি ইমান দূৰৰ পৰা চাপ্লাই দি আছে, পইচা লৈছে যদিও চাপ্লাইটো ডাঙৰ কথা। আপুনি গাড়ী সৈতে দায়িত্ব লৈছে, কিন্তু আপুনি আৰু বনাই থাকক। ইয়াৰ পিছত আমি আকৌ 25খন ঘৰ বনাম এটা গাঁও। এইপিনে আপোনাৰ কি আছিলে জেগাৰ নাম, কি পথাৰ, চুমনি পথাৰত বনাম। আপুনি বনাই থাকক, নন ষ্টপ বনাই, 7 ফুটীয়া আৰু 8 ফুটীয়া বনাই থাকিব হা। ঠিক আছে, ধন্যবাদ। এইখিনি আপোনাক মই পে'মেণ্টটো কৰি দিছোঁ ৰ'ব। তেখেতৰ পৰা তৰ্জা বেৰখিনি লৈছোৱে, কিন্তু তেখেতে আজি কি কাম কৰিছে জানিছেনে? তেখেতৰ যিটো কৰ্মচাৰী টিম লৈ আনিছে, যিখিনি তৰ্জা বেৰ গাঠে মানে, হয় নাই, সেই টিমটোৱে আজি ইয়াত তৰ্জা বেৰ লগাবলৈ আহিছে। গতিকে মই ফুকন দাক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু 2টা তৰ্জা বেৰ ৰোল তেওঁৰ ফালৰ পৰা ডনেট কৰিছে। এতিয়া সময় হ'ল 2:17 আৰু এতিয়া ভাত খাই ল'বলৈ। আজি ভাত খাই যোগাৰ কৰিছে আমাৰ এপিৰেচেলত কৰে মাধুৰ্য ঢেকিয়াল ফুকনে। গতিকে আহক আমি সকলোৱে আজি অন্নমুঠি গ্ৰহণ কৰি লওঁ। মাধুৰ্যদা ধন্যবাদ জ্ঞাপন কৰিলোঁ অন্নদান কৰাৰ বাবে। আচলতে আজি আমাৰ বহুত টিম, তেওঁ এটা টিমৰ বাবে তেওঁ যোগাৰ কৰিছে আৰু শিবিলেও এটা টিমৰ বাবে বনাই আছে, আপোনালোক দেখাইছোৱে। এনেদৰে আমি আগুৱাই যাব লাগিব, ইজনে আনজনক হাতত ধৰি পেলাই। তেতিয়াহে এইসকল মানুহ মানে আগৰ যি পৰিস্থিতিলৈ ঘূৰি আহিব। যোৰহাট নকছাৰীৰ পৰা আহিছে জিজ্ঞাসা আত্মসহায়ক গোট, তেওঁলোকে আৰ্থিক অনুদান আগবঢ়াবলৈ আহিছে। ইয়াত কিমান আছে বাইদেউ? 10,000। আপোনালোকে তুলি মেলি আনিছে, গোটৰ ফালৰ পৰা দিছে। এইটো মই প্ৰথম সাহায্য পালো এনেকে আত্মসহায়ক গোটৰ ফালৰ পৰা, ধন্যবাদ বাইদেউ। কোনোবাই এনেকে কল্ড ড্ৰিংকছ, কিবা কিবি পানী চানী সকলো আনিছে। এওঁলোকৰ কোনোবা জিজ্ঞাসা আত্মসহায়ক গোটেও লৈ আহিছে, মিঠাই। এয়া সকলো আমাৰ ইয়াতে থৈ দিওঁ। যিমানে কাম কৰি আছে, যেনেকে মন গ'লে ইয়াৰ পৰা খাই থাকিব। একদম অপেন এৰিয়া, ইয়াত কোনো মানে ধৰা বন্ধা নিয়ম নাই, যাৰ মন যায় সিয়ে খাব পাৰে। প্ৰাঞ্জল জীৱনৰ সংস্থাপন, মই কৈছোৱে যে সকলো একগোট হ'ব লাগিব। আমি একগোট হৈছো, ভাস্কৰ দা আছে আমাৰ লগত, প্ৰাঞ্জলো আছে, গোটেইখিনি একগোট হৈ কাম কৰিছে। আজি যিমান ধেমাজিৰ ল'ৰাখিনিৰ লগত তেওঁ কণ্টেক্ট কৰিছিলে, 35টা পঠিয়াই উঠিছে আৰু প্ৰাঞ্জলে বস্তু লৈ আহিছে, বিলাই থাকিব। মই কৈছো বেলেগ বেলেগ হৈ কাম কৰিলে নহ'ব, ইউনিটি, গেট টুগেডাৰ হ'ব লাগিব। এভৰিৱান ইজ হিৰো। আৰু 1 মেন আৰ্মিত ইয়াত কাম নচলিব, কাৰণ এখন গাঁও বনাবলৈ এজনে নোৱাৰে, দুৰ্বল হৈ ভাগৰি পৰিব। সেইকাৰণে একগোট হোৱা সময় প্ৰাঞ্জল, ভাস্কৰ দাৰ দৰে। আমাৰ টিং প্ৰায় শেষ হৈ গৈছে, আৰু টিং আনিব লাগিব। এতিয়া টিংখিনি আনি লওঁগে বলক। নমস্কাৰ। নমস্কাৰ দাদা। আপুনি 33,500 টকা দিম বুলি কৈছে ন? 33,500। আপুনি শৰ্টেবাৰীৰ পৰা কৈছে ন?
সৰ্থেবাৰী মানে মই সৰ্থেবাৰীৰ ছোৱালী বিয়া হৈছো লখিমপুৰত বৰপেটা ৰোডত আছো নামটো কি হীৰামণি ডেকা আচ্ছা আপোনাক মই স্কেনাৰটো সেন্ড কৰিছো দোকানত তাত আপুনি 33,500 টকা পঠিয়াই দিয়ক দেই মই এবাৰ 3 পাত কিনি লম হেল্ল' আপোনাক মই স্কেনাৰটো হোৱাটছএপত দি দিছো দোকানখনৰ হেল্ল' শুনিছে কওকচোন স্কেনাৰটো দিয়ক দিলো হোৱাটছএপত দি থোৱা আছে আপোনাক আপুনি তাত 33,500 টো সেন্ড কৰি দিয়ক দেই 3 পাত কিনি লম আপোনাৰ পইচাটোৱে ইয়াৰ পৰা 3 পাত ল'ব ন 3 পাত ল'ম তাত মাৰিলে হ'ব আপুনি দেই আপুনি পইচাটো পঠিয়াই পেলাই মোলৈ ফোন কৰক আহিলে না সমৰে 33,500 সোমালে বাইদেউ থেংক ইউ আচ্ছা এই পইচাটো আপোনাৰ ফেচবুক ইনকামৰ পৰা দিছে ন ফেচবুক ইনকাম নহয় মোৰ ফালৰ পৰা 18,000 টকা আৰু আপোনাৰ বাকিখিনি মানে মই ফলোৱাৰ্ছক কৈছিলো আৰু আপোনাৰ চেনেলটোৰ নাম কি ফেচবুকৰ চেনেলটোৰ নাম কি হীৰামণি ডেকা বুলি আচ্ছা হীৰামণি ডেকা পেজত যোনে ডনেট কৰিছিলে তেওঁ কমপ্লিট পইচা আমাক ডনেট কৰিলে আচলতে বাইদেউ ধন্যবাদ আপুনি ইমান দূৰৰ পৰা পইচা পঠিয়াইছে আপোনাক ধন্যবাদ দাদা আপুনি ইমান ভাল কাম কৰি আছে সমাজৰ কাৰণে আমি সহমৰ্মিতাৰ হাতহে বঢ়াইছো কিন্তু আপুনি মেইন কামখিনি কৰি আছে আমি পাৰা নাই ঠিক আছে আপোনাৰ এই পইচাখিনিয়ে প্ৰায় আমাৰ 10 বান্ডেলতকৈ অলপ বেছি 3 পাত কিনিব পাৰিম মানে কিমান 92 ছটা ন 97 ছটা টিং কিনিব পাৰিম থেংক ইউ ছ' মাছ ভাল লাগিছেনে ভাল লাগিছে এতিয়া মনটো মুকলি বঢ়িয়া আছে আপুনি দিয়া পইচা আপুনি দিয়া 3 পাতেৰে মানুহ এতিয়া পানী নপকাই থাকিব ভালকে থেংক ইউ আমাৰ টিং আহি পাই গ'ল ইয়াত টিং আনলোড কৰি আছে টোটেল 97 পিচ আহিছে ন দাদা 97 পিচ এটা আনলোড কৰি আছে আহিলে তেওঁলোকে কাম কৰিলে ৰাতিপুৱা 6-7টা বজাত এতিয়া লাহে লাহে যাব ওলাইছে আকৌ আহিব লাগিব কিন্তু সকলোৱে কোৱা জয় জুবিন দা জয় জুবিন দা জয় অসম নেক্সট যাব লৈছে ধেমাজি 35 জন সকলোৱে কওক জয় জুবিন দা জয় জুবিন দা আকৌ আহিবনে নিশ্চয়টো অকলে এৰিব নেকি কোনেও নেৰিব এখন গাঁও বনাব লাগিব বঢ়িয়া বাইদেউ অকল যাবলৈ লয় ন এটা এটাকে পাৰ্টি সকলো গৈ আছে ধেমাজি গ'ল জাজি গ'ল এতিয়া ডিব্ৰুগড় যাবগৈ তেওঁলোকে যোৱাকালি আহিছে দুদিনকে সকলোতকৈ বেছি দিন শ্ৰমদান কৰা পাৰ্টিটোৱে হ'ল ডিব্ৰুগড়ৰ পৰা অহা তেওঁলোকক মনত ৰাখিব আৰু মই এটা অনুৰোধ জনাইছোঁ শ্ৰমদান কৰিবলৈ আহিলে আপোনালোকে মাত্ৰ ৰাতিপুৱা আহি গধূলি হৈ যাওঁতে তেনেকৈ নাহিব আমাৰ অলপ আৰু আগবঢ়াই থৈ যাওঁ আমি কাইলৈ ভিতৰত আৰু 18টা ঘৰ কমপ্লিট কৰিব লাগিব ঠিক আছে ধন্যবাদ এয়া হ'ল আমাৰ শিৱৰাজ দাৰ টিম তেওঁলোকে এতিয়ালৈকে বাৰু কৰি আছে তেওঁলোকে আশা কৰিছোঁ দেৰিকৈ যাব আৰু কামখিনি আগবঢ়াই তৰ্জাবে যাৰ পৰা আনিছোঁ তেওঁৰ টিমেও এতিয়ালৈকে কাম কৰিছে শ্ৰমদান কৰি আছে এইটো ঘৰ বনাইছে গোটেই তৰ্জাবটো তেওঁ বহুত সোনকালে বান্ধিছে তেওঁলোকে কাৰণ নিজে বয় ন সেইকাৰণে ভাল হৈছে আৰু যিমান পাৰে ছাপোৰ্ট কৰি যাব দেই আমি 18টা ঘৰ ধৰি লওক উলিয়াব লাগিব তো এনেদৰে শেষলৈকে থকা পাৰীকেইটাও দেখাইছোঁ প্ৰত্যেকজনে কষ্ট কৰিছে কিন্তু কথাটো হ'ল যোনে কম কাম কৰে মিনিমাম 3-4টা ঘৰ ফিনিচিং কৰি থবলৈ আমাৰ সুবিধা হয় মই ৰৈ আছোঁ 12 নম্বৰখন ঘৰৰ ওচৰত আৰু এই ঘৰখন বনাই শেষ কৰোঁতে এতিয়া বৰ্তমান হৈছে 6:30 ঘৰখনৰ কাম কৰিলে আমাৰ কুইন ফাৰ্নিচাৰ টিমে মানে আমাৰ শিৱৰাজ অসমৰ টিমে গতিকে প্ৰতিজন কৰ্মকৰ্তাক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক শ্ৰমদান কৰাৰ বাবে এখন হ'ল 12 নম্বৰখন ঘৰ সদায় মনত ৰাখিব কুইন ফাৰ্নিচাৰ যি টিম তেওঁলোকে বনাই থৈ গৈছে আমাৰ বাঁহ নাইকিয়া হৈ গৈছিলে এজনী ছোৱালীৰ সাহস চখ তাই বাঁহ কাটি ইয়াত পুৱাই দিছেহি আৰু কেইবাজনো ল'ৰা লৈছে তেনেকৈ লৈ পেলাই তাই লগত খেলা ল'ৰা আৰু এই বাঁহ এতিয়া 40-50টা নিদিয়াহেঁতেন আমাৰ কাম স্থগিত হৈ গ'লহেঁতেন এই ৰাতিকাল আহি তাই বাঁহ পেলাইছেহি এজনী ছোৱালী মনত ৰাখিব নিজুমণি গগৈ তাই বহুত এটা সাহসী ছোৱালী কি কম আপোনালোকে নিজে বিচাৰ কৰিব এই কামটোৰ বাবে কেনেদৰে কষ্ট কৰিছে ছোৱালী হওক ল'ৰাই আমাৰ বাবে সকলোতকৈ ইম্পৰ্টেণ্ট বস্তু যিটো বস্তু মই বাৰে বাৰে বিচাৰি আছিলোঁ ফেন এই ফেন দুলীয়াজানৰ CISFৰ টিমে দি থৈ গৈছে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰত্যেকজনকে আপোনালোকৰ বাবে আজি 18খন ফেন আহিলে ষ্টেণ্ড ফেন কাৰণ ইয়াত ষ্টেণ্ড ফেনৰ প্ৰয়োজন এনেকুৱা টাইপৰ ফেন ষ্টেণ্ড ফেন চাওক এইখিনি ফেন প্ৰতি ঘৰতে এখনকৈ লাগিব যিকেইজন আমাৰ CISFৰ জোৱান তেওঁলোকক সদায় এটা চেলুট দিব 18খন ফেন দি থৈ গৈছে ঘৰ নোহোৱাৰ আগতে থেংক ইউ ছ' মাছ হ'ল মানুহে মানুহৰ বাবে এখনকৈ সম্পূৰ্ণ কৰিলোঁ আজিলৈকে 12খন ঘৰ কেৱল ঘৰে সম্পূৰ্ণ কৰা নহয় প্ৰতিখন ঘৰতে লাইটেও জ্বলাই তুলিবলৈ চেষ্টা কৰিছে একদম দূৰ দিগন্তলৈকে ঘৰেই ঘৰ হৈ আছে মানুহ এতিয়ালৈকে আছে অজস্ৰজন মানুহ আছে 12টাকৈ ঘৰ মই একেটা ভিডিঅ'ত দেখাব নোৱাৰোঁ কিন্তু আজি 12টা ঘৰ আমি কমপ্লিট কৰি দিলোঁ লাইনকৈ এটা ঘৰ জিলিকি গৈ আছে দূৰ দিগন্তলৈকে সেই পৰিৱেশটো কেনেকুৱা লাগিছে আপোনালোকৰ জনাব লগতে তেওঁলোকৰ যি মানে হাঁহিটো লাহে লাহে ঘূৰি আহিছে গতিকে সকলো গ'লগৈ সকলো টিম যাবলৈ ওলালে কিন্তু এতিয়া আমাৰ টিমে কাম কৰিছে নন ষ্টপ মই কৈছোঁৱে ইহঁতৰ নিচিনা হ'ব কোনো নোৱাৰে ইহঁতি বেলেগতকৈ বহুত বেলেগ ইহঁতি কাম কৰি থাকিব আজিও চলিব 2-3টালৈকে কালি ৰাতিও চলিছে 2-3টালৈকে এয়া হ'ল মানুহে মানুহৰ যাত্ৰা আজিলৈকে 12টা ঘৰ বনালোঁ কাইলৈ ভিতৰত বিশ্বাস আছে আৰু শ্ৰমদান কৰিবলৈ কোন ক'ত আহে কাইলৈ আহিব লাগিব 6টা ঘৰ সম্পূৰ্ণ কৰি দিম ইয়াৰ পিছত নেক্সটখন গাঁও আমি বনাবলৈ গৈ আছোঁ সুমানী পথাৰ বুলি কয় তাত আমি যাম তাত 25টাকৈ ঘৰ বনাম কথা দিলোঁ আমি আপোনালোকৰ তাৰ পৰিৱেশ মই দেখাবলৈ যোৱা নাই আমি বেলেগে ইনভেষ্টিগেশ্যন কৰি আছে তেওঁলোকক পঠিয়াইছোঁ গতিকে আশীৰ্বাদ কৰিব যাতে কাইলৈ 18টা ঘৰ সম্পূৰ্ণ কৰিব এটা বিগ চেলেঞ্জ কমপ্লিট কৰি এই হল মানুহক সুখী কৰি তাকে কামনা কৰি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ৰাতিটোক আমি কাম চলিম ধন্যবাদ জয় অসম জয় জুবিন দা।